মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু এতিয়া তোমালোকে ক্লাছ 9ত আহিলা তো 9ত অহা মানে কি আহি গ'ল টেনশ্যন বোৰ্ড এক্সামৰ কাৰণে তো বোৰ্ড এক্সামৰ প্ৰিপাৰেশ্যন কৰিব লাগিব তো বোৰ্ড এক্সামৰ কাৰণে মেইনলি প্ৰিপাৰেশ্যন কৰিব লাগিব মেথছৰ ওপৰত তো ক্লাছ 9ৰ মেথছটো ভালকৈ শিকিলে ক্লাছ 10ৰ মেথছটো তোমালোকৰ কাৰণে ইজি হৈ যাব তো আজি আমি ক্লাছ 9ৰ 2024 বৰ্ষৰ প্ৰথম যিটো ৰিভিজন পাৰ্ট আছে সেই ৰিভিজন পাৰ্টটো আলোচনা কৰিব ওলাইছোঁ তো ৰিভিজন পাৰ্টটো আজি ফাৰ্ষ্ট পাৰ্ট হ'ব তো এনেকৈ আমি ডেইলি এটা এটাকৈ পাৰ্ট এৰি থাকিম তো তোমালোকে চাই থাকিবা ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা তো আমি পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো আজি আমি ৰিভিজন পাৰ্টটো ষ্টাৰ্ট কৰিম তো ৰিভিজন পাৰ্টৰ প্ৰথম এটা টপিকছ আছে সেই টপিকছটো কেনেকুৱা তোমাক এটা টপিকছ আহে ফাৰ্ষ্ট টপিকছটো এনেকুৱা হয় পি বাই কিউ আকাৰত প্ৰকাশ কৰা পি বাই কিউ আকাৰত প্ৰকাশ কৰা কোনো এটা সংখ্যা থাকিল তাক তুমি পি বাই কিউ আকাৰত কেনেকৈ প্ৰকাশ কৰিবা এতিয়া কোনো এটা সংখ্যা মানে সংখ্যাবিলাক বেছিকেলি হ'ব লাগিব দশমিক সংখ্যাবিলাক তো দশমিক সংখ্যাবিলাকক যদি তুমি পৰিমেয়কৰণ বা পি বাই কিউ আকাৰত ল'ব খোজা তেনেহ'লে ইয়াৰ কাৰণে এটা এক্সাম্পল দিলে গম পাবা এক্সাম্পলটো আমি ষ্টাৰ্ট কৰোঁ ছাপ'জ তোমাক এটা কুৱেশ্যন দিছে 0.3 বাৰ এই সংখ্যাটো তুমি পি বাই কিউ আকাৰত লিখিব লাগে প্ৰথমত আমি 0.3 বাৰক ইয়াক কি কৈছে কুৱেশ্যনটো যে 0.3 বাৰক পি বাই কিউ আকাৰত প্ৰকাশ কৰা যদি এই কুৱেশ্যনটো তোমাক পৰীক্ষাত দিয়ে তো এইটো আমি ভালকৈ আলোচনা কৰিম আৰু ইয়াৰ নিচিনাই আৰু এটা এক্সাম্পল তোমালোকক সোমোৱাই দিম তো লাহে লাহে কৰি যাবা আৰু ভিডিঅ'টো একবাৰ নুবুজিলে ৰিপিট কৰিবা তো আৰু যদি কিবা অসুবিধা হয় আমাৰ কমেণ্ট বক্সত কৈ দিবা তো প্ৰথমত ইয়াক আমি ভালদৰে সলিউশ্যন কৰিব যত্ন কৰিম তো সলিউশ্যনটো কৰিবলৈ হ'লে প্ৰথমতে তুমি এই মানটো কিবা এটা ধৰি ল'ব লাগিব ছাপ'জ ধৰি লোৱা তুমি ইয়াক লেট এইখিনিক এটা ভেলু দি ধৰি লোৱা ছাপ'জ এক্স বুলি ধৰি লোৱা এক্স ইজ ইকুৱেল টু কিমান হ'ব 0.3 বাৰ এনেকৈ ধৰি লোৱাৰ পিছত ইয়াক তুমি 1 নম্বৰ সমীকৰণ হিচাপত নামকৰণ কৰিবা তাৰপিছত তুমি এবাৰ লক্ষ্য কৰিব লাগিব বোথ চাইড মানে ৰাইট চাইডটো বেছিকেলি এতিয়া কি আছে 0.3 বাৰ আছে তো 0.3 বাৰ যিহেতু আছে ইয়াক তুমি কি কৰিব লাগিব এই 3ৰ ওপৰত বাৰ আছে মানে এই 3টো বাৰে বাৰে আহি আছে দশমিকৰ পিছত এটা দেখা যায় আছে এক ঘৰ আছে দশমিকৰ পিছত যেহেতু এক ঘৰ আছে তো এতিয়া কিন্তু এক ঘৰ নাই একজেক্টলি আৰু বহুত আছে তো আমাক এটা দেখা যায় আছে কাৰণে আমি এইটো এক ঘৰ হিচাপে ধৰি লওঁ তো ইয়াতে 3 বাৰ মানে কি বুজাইছে 3 বাৰ মানে বুজাইছে এই 3টো দশমিকৰ পিছত আহিয়ে আছে মানে ইয়াতে 0.3 বাৰ মানে কি বুজাইছে 0.333 ডট 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 এনেকৈ আহি আছে মানে এইটো 3 বাৰ মানে বুজাইছে 3 টাৰ্মছটো বাৰে বাৰে আহি আছে তো সেইকাৰণে আমি ইয়াতে বহুতকেইটা 3 আছে তাৰে ভিতৰত যেতিয়া আমি ইয়াতে চাই আছোঁ যিহেতু দশমিকৰ পিছত মাত্ৰ এক ঘৰ আছে তো দশমিকৰ পিছত যদি এক ঘৰ থাকে তেনেহ'লে তুমি 10 দি পূৰণ কৰিবা আৰু দশমিকৰ পিছত যদি 2 ঘৰ থাকে তেনেহ'লে তুমি 100 দি পূৰণ কৰিবা এনেকৈ যিমান ঘৰ যাব তুমি এটা এটাকৈ 0 পৰাই দি পূৰণ কৰি দিলে হ'ল প্ৰথমত যিটো অংক আছে আমাক এতিয়া আমি দেখা পাই আছোঁ যে দশমিকৰ পিছত এক ঘৰ আছে তো এক ঘৰ আছে কাৰণে আমি কি দি পূৰণ কৰিম ইয়াক 10 দি বোথ চাইড পূৰণ কৰিম তো বোথ চাইডক যেতিয়া তুমি 10 দি পূৰণ কৰি দিবা তো কি হ'ব তেনেহ'লে মাল্টিপ্লাইড 1 বাই 10 উই গেট কি পাম আমি এক যদি 10 দি পূৰণ কৰা তো 10 ইনটু এক্স ইকুৱেল টু কিমান হ'ব 0.3 বাৰ ইনটু 10 তো আমি জানো দশমিকৰ পিছত যিবিলাক অংক থাকে তুমি যদি তাক 10 দি পূৰণ কৰা দশমিকৰ পিছৰ পৰা এটা সংখ্যা মানে এটা অংক
দশমিকৰ আগত আহিছে তো আমি ইয়াক কেনেকৈ লিখিব পাৰোঁ তেনেহ'লে 10 দি যেতিয়া x পূৰণ কৰিবা কিমান আহিব 10x হ'ব ইকুৱেল টু এতিয়া কিমান আছে 10 দি যেতিয়া ইয়াক পূৰণ কৰিবা তো ইয়াৰ দশমিকৰ পিছত যেহেতু অসংখ্য 3 আছে তো আমি কি কৰিব পাৰোঁ এটা 3 সোঁফালে বাওঁফালে আনিব পাৰোঁ তো কিমান হ'ব তেনেহ'লে 3.3 বাৰ হৈছে এতিয়া বাৰ মানে 3 বাৰে বাৰে আহি আছে তো আমি ইমান বাৰ নিলিখোঁ তো 3 বাৰ হৈ গ'ল ইয়াক কি লিখিব পাৰা এনেকৈ এক 2 নম্বৰ সমীকৰণ হিচাপে নামাকৰণ 2 নম্বৰ সমীকৰণ হিচাপে নামাকৰণ পিছত তো কি হ'ব তেনেহ'লে এবাৰ দেখা পাই আছোঁ যে 2 নম্বৰ সমীকৰণটো 1 নম্বৰ সমীকৰণতকৈ ডাঙৰ তো যেহেতু 2 নম্বৰ সমীকৰণটো 1 নম্বৰ সমীকৰণতকৈ ডাঙৰ হয় তো আমি কি কৰিম 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো মাইনাছ কৰি দিম তো মাইনাছ কৰি দিলে কি হ'ব তোমাৰ তো 2 নম্বৰ সমীকৰণ মাইনাছ 1 নম্বৰ সমীকৰণ কিমান আহিব তুমি যেহেতু এটা সমীকৰণৰ নিয়ম হ'ল তুমি যদি কোনো এটা সমীকৰণক আন এটা সমীকৰণৰ পৰা মাইনাছ কৰিব খোজা তেনেহ'লে সদায় মনত ৰাখিব লাগিব সমীকৰণৰ দুটা পাৰ্ট থাকে এটা থাকে লেফ্ট হেণ্ড সাইড এটা থাকে ৰাইট হেণ্ড সাইড তুমি সদায় লেফ্টৰ পৰা লেফ্টটো মাইনাছ কৰিব লাগিব আৰু ৰাইটৰ পৰা ৰাইটৰটো মাইনাছ মানে বাওঁফালৰ পৰা বাওঁফালৰটো মাইনাছ কৰিব লাগিব আৰু সোঁফালৰ পৰা সোঁফালৰ মানটোহে মাইনাছ কৰিব লাগিব সেই হিচাপে যদি কৰা কি হ'ব তেনেহ'লে 10x মাইনাছ এটা বাওঁফালে কিমান আছে 10x আছে আৰু এই 1 নম্বৰত বাওঁফালে আছে x এইটো মাইনাছ হৈ যাব ইকুৱেল টু সোঁফালে 3.3 বাৰ আছে এইটো লিখা 3.3 বাৰ ইয়াৰ পৰা এই 1 নম্বৰত আছে যে এইটো 0.3 বাৰটো মাইনাছ কৰি দিব তো মাইনাছ কৰি দিয়াৰ পিছত কিমান আহিব এতিয়া দেখা যায় আছে 10টা x আছে এতিয়া 10x আছে 10x ৰ পৰা যে তুমি এটা x মাইনাছ কৰি দিবা কিমান আহিব 9x আহিব 9x হ'ল ইকুৱেল টু এতিয়া কিমান আহিব 3 বাৰ কেনচেল হ'ব থাকিব কিমান 3 এই 3 লিখিলা এইবাৰ কি হ'ব এইফালে x আছে x কি আছে এই 9 ৰ লগত পূৰণ হৈ আছে তো যেহেতু 9 টো x ৰ লগত পূৰণ হৈ আছে বাওঁফালে এইটো যেতিয়া আমি সোঁফালে দিম তেতিয়া কি হ'ব 9 টো 3 ৰ লগত হৰণ হৈ যাব তো হৰণ কৰি দিলে হ'ল তো এইখিনি যদি হৈছে উঠাই লোৱা তো মানে ওপৰখিনি মই মুছি দিলোঁ তো এবাৰ কি হ'ব এতিয়া x ৰ লগত 9 টো যেহেতু পূৰণ হৈ আছে তো বাওঁফালে পূৰণ হ'লে সোঁফালে যে কি হ'ব হৰণ হ'ব তো হৰণ কৰি দিলে হ'ল তো কি হ'ব তেনেহ'লে x ওপৰত হ'ব 3 তলত হ'ব 9 এইবাৰ কাটাকাটি কৰিব লাগে তো কাটাকাটি কৰিলে হ'ল 3 যাব 3 মাজত 1 বাৰ 3 যাব 3 বাৰ তেন্তে কিমান আহিব 1/3 x 1/3 তো এইটোৱে আমাৰ এনসাৰ এটা আমি কোশ্চেনটোত কি কোৱা আছিল যে 0.3 বাৰক p/q আকাৰত লিখিব লাগে এটা p/q আকাৰত তো আছিল কিমান এইটো আমি x এইটো ধৰিছিলো তো আমি লাষ্টত কিমান পালো 1/3 তো ইয়াতে p মান কিমান হ'ল 1 আৰু q মান হ'ল 3 তো এইখিনিয়ে হ'ল এই কোশ্চেনটোৰ এনসাৰ তো ইয়াৰ পিছত এনেকুৱা আৰু এটা এক্সাম্পল যদি লওঁ আৰু এটা এক্সাম্পল যদি লওঁ আমি তো 0.6 বাৰ আৰু এটা আছে 0.9 বাৰ তো তোমালোকৰ এইটো হোমৱৰ্ক থাকিল এই দুটা হোমৱৰ্ক থাকিল এই দুটা কি হয় এনসাৰ আমাৰ কমেন্ট বক্সত কৈ যাবা যদি পাৰা তথাপিও কৰিবা যদি নোৱাৰা তথাপিও কৰিবা যদি নোৱাৰা তেনেহ'লে আমাৰ কমেন্ট বক্সত কৈ দিবা আমি এইটো পৰৱৰ্তী ভিডিঅ'ত আনিবলৈ ইয়াৰ সলিউশনটো আনিবলৈ যত্ন কৰিম তো এইবাৰ এইখিনি হোমৱৰ্ক থাকিল তোমালোকৰ এইখিনি কৰিবা তো এইবাৰ আমি এটা দশমিকৰ পিছত এটা অংক থাকিলে আমি কেনেকৈ কৰোঁ সেইটো শিকাই দিম এইবাৰ যদি দশমিকৰ পিছত দুই ঘৰ থাকে তে তুমি কেনেকৈ কৰিবা তে ইয়াৰ কাৰণে আমি এটা এক্সাম্পল লওঁ সাপোজ তো এক্সাম্পল নাম্বাৰ 2 এইবাৰ এটা হ'ব তোমাৰ কি দশমিকৰ পিছত কেই ঘৰ দুই ঘৰ থাকা তবে সাপোজ লৈছো 0.81 বাৰ 0.81 বাৰ তে
0.81 বাৰ যিটো সংখ্যা আছে এই সংখ্যাটোক p/q আকাৰত প্ৰকাশ কৰা এইটো হ'ল কুৱেশ্যন এই কুৱেশ্যনটো তোমাক পৰীক্ষাত দিয়া থাকিব তুমি এটা কি কৰিব লাগিব সমাধান কৰিব তো সমাধান কৰাৰ প্ৰচিডিউৰটো একে মই কি কৈছিলো যে দশমিকৰ পিছত যদি 2 ঘৰ থাকে তেনেহলে 100 দি পূৰণ আৰু যদি 1 ঘৰ থাকে তেনেহলে 10 দি পূৰণ তুমি 1 ঘৰ বুলি নহয় যিমান ঘৰ আগবাই যাব তো সদায় এটা এটাকে 0 আগবঢ়াই দিলা তো যিমানটা ঘৰ হ'ব সিমানটা 0 হ'ব তো কি হ'ব তেনেহলে এটা প্ৰথমতে আমি ইয়াৰ সলিউশনটো স্টাৰ্ট কৰিম যদি ইয়াক প্ৰথম হেই যেটো ৰুলস আছে সেই ৰুলস মতে কৰিব খোজা প্ৰথমতে এক ধৰি ল'ব লাগিব তো লেট x = কিমান আহিব 0.81 বার তো এইটোক আমি 1 নম্বৰ হিচাপত নামকৰণ কৰিম নিয়মটো একে সিস্টেমটো একে এবাৰ এতে যেহেতু দশমিকৰ পিছত কেই ঘৰ আছে 2 ঘৰ আছে দশমিকৰ পিছত 2 ঘৰ আছে কাৰণে আমি কি কৰিম বোথ সাইড 100 দি মাল্টিপ্লাই কৰিম তো কি হ'ব তেনেহলে 1 * 100 100 কিয় লৈছো যেহেতু দশমিকৰ পিছত 2 ঘৰ আছে সেই কাৰণে আমি 100 লৈছো তো এবাৰ চাবা এটা বাৰ আছে 81 বাৰ মানে দুটা মিলি বাৰ আছে ইয়াৰ পৰা কি বুজা গ'ল ইয়াক আমি এনেকৈ লিখিব পাৰো 0.818181 ডট 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 মানে 81 যেটো মান আছে হেতু বাৰে বাৰে আহি আছে তো এই কাৰণে এতে যেহেতু আমি 100 দি মাল্টিপ্লাই কৰিছো মানে যেহেতু 10 দি পূৰণ কৰিলে দশমিকৰ পিছত থকা এটা অংক বাওফালে আহে তে 100 দি কৰিলে কিমান হ'ব দুইটা অংক আহিব তো কি হ'ব তেনেহলে এনেকুৱা 81 তো এটা নাই বহুত কিটা আছে তো আমি ইয়াৰে যিকোনো এজৰ হে আমি বাওফালে তো কেনে কিয় আমি আৰু 100 দি মাল্টিপ্লাই কৰি আছো যে কিমান হ'ব তেনেহলে 100x হল ইফালে কিমান হ'ব 81 মানে এটা হ'ব 81 হল দশমিক এটি কি হ'ব 81 বাৰ এটা বস্তু মনত ৰাখিবা দশমিকৰ পিছত যেতিয়া তুমি কোনো এটা সংখ্যা উচ্চাৰণ কৰিব খুজিবা হেতু সদায় এটা অংকেৰেহে কৰিব লাগিব তুমি 81 ক'ব নোৱাৰা তুমি ক'ব লাগিব 81 কাৰণ দশমিকৰ পিছত কোনো এটা সংখ্যাৰ সাংখ্যিক মান নাথাকে তো কি হ'ব তেনেহলে এবাৰ এইটোক আমি 2 নম্বৰ সমীকৰণ হিচাপত নামকৰণ কৰিম তো 2 নম্বৰ সমীকৰণ হিচাপত যেতিয়া নামকৰণ কৰা হল এবাৰ আমি কি কৰিম এইটো 2 নম্বৰৰ পৰা 1 নম্বৰটো মাইনাস কৰি দিম তো এবাৰ লিখা 2 - 1 নিয়মটো একে 100x ৰ পৰা এফালে x টো মাইনাস হৈ যাব এফালে কি হ'ব 81 হৈ যাব কাৰণ এইখিনি কেনসেল যাব যে এবাৰ কি হ'ব তেনেহলে এটা হ'ব 99x ইকুৱেল কিমান হ'ব 81 তো ইয়াৰ পৰা কি আহিব x ইকুৱেল কিমান আহিব 81/99 তো আমি দেখা পাই আছো এতে তলত আছে 99 ওপৰত আছে 81 তে দুটাই 9 এৰে ডিভাইড হ'ব তো 9 এৰে ডিভাইড কৰি দিয়া যদি কিমান হ'ব 9 9 যা 81 9 11 যা এনসার কিমান আহিব 9/11 তো আমাক যেটো সংখ্যা দিয়া আছিল 0.81 বাৰ এই সংখ্যাটোক আমি কি হিচাপে প্ৰকাশ কৰিলো p/q আকাৰত প্ৰকাশ কৰি দিলো তো এইখিনি হল আজি ভিডিও তো এনেকুৱা ভিডিও পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াৰ বাকি কনসেপ্ট বিলাক আমি ইয়াৰ পৰৱৰ্তী ভিডিওত আনিবলৈ যত্ন কৰিম